জনাব বিচাৰিছো মঙ্গলদৈত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে সংঘাত আৰম্ভ হৈছে মাছৰ বজাৰত মিয়াই প্ৰহাৰ কৰিছে নৰেন্দ্ৰ হাজৰিকা নামৰ এজন লোকক আৰু তাৰ পাছত সেই লোকসকল ওলাই আহিছে তেওঁলোকে কৈছে যে মিয়াই প্ৰহাৰ কৰিছে খিলঞ্জীয়াক মিয়াই প্ৰহাৰ কৰিছে অসমীয়া লোকক এনেদৰে তেওঁলোকে মন্তব্য কৰিছে মিয়াই নৰেন্দ্ৰ হাজৰিকা নামৰ এজনক প্ৰহাৰ কৰাৰ পিছত মাছৰ বজাৰত দৰদাম হোৱাৰ পিছত মাছৰ বজাৰ ভাঙিবলৈ আৰম্ভ কৰিছে মঙ্গলদৈত সংঘাত ভয়ংকৰ হৈ পৰিছে এক্সক্লুসিভ দৃশ্য সংঘাত ভয়ংকৰ হৈ পৰিছে মাছৰ বজাৰ বন্ধ দিছে মাছৰ বজাৰ বন্ধ কৰি দিছে পৰিস্থিতি ভয়ংকৰ হৈ পৰিছে সেই দৃশ্য আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাইছো মাছৰ বজাৰ বন্ধ কৰি দিছে কেনেকুৱা পৰিস্থিতিৰ সূচনা হৈছে কিয় আমি আপোনালোকক জনাবলৈ এই মুহূৰ্তত চেষ্টা কৰিছো উল্লেখ যে মাছৰ বজাৰত কেনেদৰে উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছে নৰেন্দ্ৰ হাজৰিকা নামৰ এগৰাকী লোকক প্ৰহাৰ কৰিছে মঙ্গলদৈত ভয়ংকৰ পৰিস্থিতি শিৱসাগৰত মিয়াখেদা অভিযান আৰম্ভ হোৱাৰ পিছতে মঙ্গলদৈত প্ৰথমবাৰৰ বাবে বহিঃপ্ৰকাশ ঘটিছে মঙ্গলদৈত মাছৰ বজাৰত ভয়ংকৰ পৰিস্থিতি শিৱসাগৰত মিয়াৰ বিৰুদ্ধে আটাছুৱে অভিযান আৰম্ভ কৰাৰ সময়ত মঙ্গলদৈত ভয়ংকৰ পৰিস্থিতিৰ সূচনা হৈছে আজিৰ দিনটোৰ আটাইতকৈ ডাঙৰ খবৰ আজিৰ দিনটোৰ ভয়ংকৰ খবৰ আমি আপোনালোকক এই মুহূৰ্তত জনাইছো যে মঙ্গলদৈত সংঘাত তীব্ৰতৰ হৈ পৰিছে মাছৰ বজাৰত ভয়ংকৰ পৰিস্থিতিৰ সূচনা হৈছে উল্লেখ কৰিব বিচাৰিছো যে বৰ্তমান সময়ত পৰিস্থিতি এতিয়াও এনেকুৱা হৈ আছে আৰু এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে প্ৰশাসনে তৎপৰতা অৱলম্বন কৰিছে প্ৰথমবাৰৰ বাবে অসমত এনেকুৱা ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে মিয়া আৰু অসমীয়াক লৈ যি সংঘাত আৰম্ভ হৈছে মিয়াক লৈ যি সংঘাত আৰম্ভ হৈছে খিলঞ্জীয়া আৰু মিয়া এনেদৰে সংঘাত আৰম্ভ হৈছে এবাৰ এই সংঘাত কোনটো দিশে গতি কৰিছে সেয়া সকলোৱে গম পাইছে তাৰ মাজতে উল্লেখ কৰিছো যে মঙ্গলদৈৰ মাছৰ বজাৰত মিয়াই নৰেন্দ্ৰ হাজৰিকাক প্ৰহাৰ কৰিছে গৰজি উঠিছে মিয়াই নৰেন্দ্ৰ হাজৰিকাক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে মাছৰ বজাৰ তাৰ পাছত ভাঙি দিছে এফালৰ পৰা আক্ৰমণ কৰিছে মাছৰ বজাৰত এফালৰ পৰা ভাঙি নিছে মাছৰ বজাৰ এফালৰ পৰা মাছৰ বজাৰ উচ্ছেদ কৰি গৈছে সাধাৰণ লোকে বন্ধ কৰি দিছে দোকান যিসমূহ মাছৰ দোকান খুলি ৰাখিছিল সেইসমূহ মাছৰ দোকান বন্ধ কৰি দিছে মাছৰ ব্যৱসায়ী তাৰ পৰা যাবলৈ দিছে এনেকুৱা ধৰণৰ পৰিস্থিতিৰ সূচনা হৈছে উল্লেখ যে দৰদামক লৈ এই পৰিস্থিতিৰ সৃষ্টি হয় বুলি জানিব পৰা গৈছে এক্সক্লুসিভ দৃশ্য দেখুৱাইছো এই মুহূৰ্তত মঙ্গলদৈৰ মাছৰ বজাৰত কি ভয়ংকৰ পৰিস্থিতিৰ সূচনা হৈছে শিৱসাগৰত যি পৰিস্থিতিৰ আৰম্ভণি ঘটিল মিয়াখেদা অভিযানৰ আৰম্ভণি ঘটিল কিন্তু মঙ্গলদৈত বহিঃপ্ৰকাশ ঘটিল আৰু মঙ্গলদৈৰ পৰিস্থিতি অত্যন্ত বিষম হৈ পৰিছে মঙ্গলদৈৰ ঘটনা সন্দৰ্ভত আমি সবিশেষ আপোনালোকক জনাবলৈ চেষ্টা কৰিছো মুঠৰ ওপৰত পৰিস্থিতি অত্যধিক বেয়া হৈ পৰিছে আৰু মঙ্গলদৈৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মঙ্গলদৈৰ এই সংঘাতময় পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিশেষভাৱে সতৰ্কতা অৱলম্বন কৰিছে প্ৰশাসনৰ লোকে কিন্তু আজিৰ দিনটোৰ আটাইতকৈ ভয়ংকৰ খবৰ আমি আপোনালোকক এই মুহূৰ্তত জনাইছো আমি উল্লেখ কৰিব বিচাৰিছো যে বৰ্তমান যি পৰিস্থিতিৰ সূচনা হৈছে মিয়া আৰু অসমীয়াৰ মিয়া আৰু খিলঞ্জীয়াৰ যি সংঘাত সেই সংঘাতক লৈ কোনে কি ক'ব বিচাৰে সেয়াও আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম যে বৰ্তমান সময়ত মিয়া আৰু অসমীয়া মিয়া আৰু খিলঞ্জীয়া এই সংঘাত বুলি ক'ব বিচাৰিছে আৰু শেহতীয়াভাৱে মুখ্যমন্ত্ৰী গৰাকীয়ে এই বিষয়টোক লৈ বিশেষভাৱে মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মিয়াক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লোকসভা নিৰ্বাচনৰ পিছত অসমত অপৰাধজনিত ঘটনা বৃদ্ধি পাইছে বুলিও কৈছে গতিকে মিয়া আৰু খিলঞ্জীয়া বা মিয়াৰ এই ৰাজনীতি এইবোৰ বিষয়ৰ বাবে আজি মঙ্গলদৈত এনেকুৱা পৰিস্থিতিৰ সূচনা হ'ল নেকি মঙ্গলদৈৰ মাছৰ বজাৰ বন্ধ কৰি দিবলগীয়া পৰিস্থিতি কিয় হ'ল যি মিয়াৰ আৰু অসমীয়া বা মিৰা খিলঞ্জীয়া নিজকে অসমীয়া বুলি পৰিচয় দিয়াৰ হেপাহ আছিল সেই হেপাহ লাহে লাহে নাইকিয়া হৈ যাব নেকি এই সংঘাত তীব্ৰতৰ হ'ব নেকি আৰু এই সংঘাতৰ বাবে বৰ্তমান সময়ত অসমত কি পৰিস্থিতিৰ সূচনা হ'ব পাৰে সেই সন্দৰ্ভতো আশংকা আৰু শংকা দুয়োটাই কৰিছে ইতিমধ্যে উল্লেখ কৰিব বিচাৰিছো যে বৰ্তমান সময়ত এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে যদিও সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে বৰ্তমানেও পৰিস্থিতি এনেকুৱা হৈ আছে মঙ্গলদৈত সংঘাত ভয়ংকৰ মঙ্গলদৈৰ মাছৰ বজাৰ বন্ধ কৰি দিছে মাছৰ বজাৰ বন্ধ কৰি দিছে ইতিমধ্যে মাছৰ ব্যৱসায়ী সেই স্থানৰ পৰা আঁতৰি আহিছে আৰু কেৱল সিমানেই নহয় এই পৰিস্থিতি বৰ্তমান সময়ত ভয়ংকৰ হৈ পৰাৰ দিশে গতি কৰিছে আৰু শেহতীয়া যি পৰিস্থিতি সেই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সতৰ্কতা আৰু সাৱধানতা অৱলম্বন কৰাৰ সমান্তৰালভাৱে একাংশই দোকান বন্ধ ৰাখিব লাগিব বুলি হুংকাৰ প্ৰদান কৰিছে শিৱসাগৰত আটাছুৱে মিয়াখেদা অভিযান চলাইছে প্ৰতিবাদ কৰিছে ৰাজ্যত আৰম্ভ হৈছে উজনিৰ পৰা নামনিলৈ শদিয়াৰ পৰা ধুবুৰীলৈ ব্ৰহ্মপুত্ৰৰ পৰা বৰাকলৈ প্ৰতিটো প্ৰান্ততে আৰম্ভ হৈছে মিয়াখেদা অভিযান আৰু সেই অভিযানতে এইবাৰ
সংঘাত আৰম্ভ হৈছে মাছৰ বজাৰৰ একাংশ মুছলমান লোকে টাৰ্গেট কৰি লৈছে মুছলমান লোকক একাংশ হিন্দু লোকে টাৰ্গেট কৰি লৈছে বুলিও আন একাংশই অভিযোগ কৰিছে আৰু তাতে মিয়া আৰু খিলঞ্জিয়াৰ সংজ্ঞা মিয়া আৰু খিলঞ্জিয়াৰ এটা ৰহন খানিবলৈ একাংশ গৈছে বুলিও মন্তব্য কৰিছে বিভিন্নজনে ছ'চিয়েল মিডিয়াৰ জৰিয়তে কিন্তু তাৰ মাজতে এই সমগ্ৰ ঘটনা প্ৰশাসনে নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব কোনে কি মন্তব্য কৰিছে এই সন্দৰ্ভত কিয় আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম কিন্তু পৰিস্থিতি বিকম হৈ পৰিছে এই পৰিস্থিতি এই সংঘাত কেতিয়া নিৰসন হ'ব এই সংঘাত কেতিয়া ভাল অৱস্থালৈ উভতি আহিব মঙলদৈত সংঘাত আৰম্ভ হৈছে অসমত আৰম্ভ হৈছে প্ৰতিবাদ অসমত আৰম্ভ হৈছে সংঘাত পৰিস্থিতি ভয়ংকৰ হ'ব হোৱাৰ দিশে গতি কৰিছে আকৌ এবাৰ কোনেও নিবিচাৰে নেলিৰ কাণ্ড আকৌ এবাৰ কোনেও নিবিচাৰে গৰুখুটিৰ কাণ্ড আকৌ এবাৰ কোনেও নিবিচাৰে অসম কপাই যোৱা সেই শিহৰণকাৰী কাণ্ড আকৌ এবাৰ কোনেও নিবিচাৰে ভাৰতবৰ্ষৰ অন্যতম শিহৰণকাৰী গোধৰা কাণ্ড কোনেও নিবিচাৰে সাম্প্ৰদায়িক গ্ৰহণখনা কাণ্ড সংঘাত ভয়ংকৰ হৈ পৰিছে মঙলদৈৰ মাছৰ বজাৰত মিয়াই মাৰিলে নৰেন্দ্ৰ হাজৰিকাক আৰু ইয়াকে লৈ পৰিস্থিতি বিকম হৈ পৰিছে আমি কেইবাটাও দৃশ্য আপোনালোকক পৰৱৰ্তী সময়তো দেখুৱাবলৈ চেষ্টা কৰিম কিন্তু পৰিস্থিতি বিকম হৈ পৰিছে আতাছুৱে প্ৰতিবাদ কৰিছিল আতাছুৱে কেনেদৰে মিয়াখেদা অভিযান আৰম্ভ কৰিছিল সেই অভিযানৰ দৃশ্য আমি আপোনালোকক পৰৱৰ্তী সময়ত দেখুৱাবলৈ চেষ্টা কৰিম আতাছুৱে কেনেদৰে প্ৰতিবাদ কৰিছিল আতাছুৱে কেনেদৰে তেওঁলোকে প্ৰতিবাদ আৰম্ভ কৰিছিল তাৰ পিছত আন এগৰাকী মুছলমান নেতাই কেনেদৰে মিয়াৰ ওপৰত শৃংখল চলিহাৰ দম নচলিব বুলি হুংকাৰ দিছিল সেয়াও জনাম আমি আতাছুৰ প্ৰতিবাদও আপোনালোকক দেখুৱাম আতাছুৱে আজি প্ৰতিবাদ কৰিছিল কেনেদৰে সেয়া আমি আপোনালোকক এইবাৰ দেখুৱাবলৈ লৈছো এই আতাছুৰ প্ৰতিবাদ আজি আতাছুৱে প্ৰতিবাদ কৰিছিল মিয়াক হুংকাৰ দিছিল যে যিসকল লোক আছে যিসকল শিৱসাগৰত আছে যিসকলে শিৱসাগৰত দীৰ্ঘদিনৰ পৰা আছিল বা তেওঁলোকে ভাড়াঘৰত আছিল মিয়া বুলি কৈছে তেওঁলোকক আৰু আপোনালোক যাব লাগিব বুলি কৈছে ইয়াৰ পৰা ওলাব লাগিব শিৱসাগৰ এৰিব লাগিব এনেদৰে হুংকাৰ প্ৰদান কৰিছে আতাছুৰ দৃশ্যটো দেখুৱাই আছো আমি এই মুহূৰ্তত আতাছুৱে কেনেদৰে শিৱসাগৰত সেই মিয়াখেদা অভিযান আৰম্ভ কৰিছিল আতাছুৰ এই অভিযান আপোনালোকে দেখিছে আতাছুৰ এই অভিযান প্ৰত্যক্ষ কৰিছে তাৰ পিছত মঙলদৈৰ মাছৰ বজাৰ কি হৈছে সেয়া চাওক এবাৰ মঙলদৈৰ মাছৰ বজাৰ দৃশ্য এবাৰ দেখুৱাইছো আমি আপোনালোকক মঙলদৈৰ মাছৰ বজাৰ উত্তপ্ত পৰিস্থিতি আমি এম্বিয়েন্সো আপোনালোকক শুনাবলৈ চেষ্টা কৰিম তাৰ সমান্তৰালভাৱে লগে লগে মুঠৰ ওপৰত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে যে মঙলদৈৰ মাছৰ বজাৰত যি ভয়ংকৰ পৰিস্থিতিৰ সূচনা হৈছে মঙলদৈৰ মাছৰ বজাৰত যি সংঘাত আৰম্ভ হৈছে এই সংঘাত বেয়াৰ দিশলৈ যাব নালাগে সেয়া সকলোৱে বিচাৰিছে গতিকে পৰিস্থিতি